নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকলৈ এটো হৈছে আমাৰ ইউটিউব চেনেলটোৰ AutoCAD 2D ড্ৰয়িঙৰ সিৰিজটোৰ দ্বিতীয়টো ভিডিঅ' আমি এই ভিডিঅ'টো শিকিম ষ্টেটাস বাৰৰ বিভিন্ন প্ৰয়োজনীয় অপচনছ বিলাক যিবিলাক সচৰাচৰ আমাৰ ড্ৰয়িং কৰি থাকোতে ব্যৱহাৰ হয় ড্ৰয়িং লিমিটছ জুম টু এক্সটেন্ড আৰু জুম টু অল কি হয় আৰু একেবাৰে শেষত আমি এটা সহজ 2D ড্ৰয়িং লৈ লাইন কমান্ডৰ প্ৰেক্টিছ কৰিম গতিকে আহক দেৰি নকৰি পোনপটীয়াকৈ অটোকেডৰ ওয়াৰ্কস্পেচলৈ যাম এটো হৈছে আমাৰ অটোকেডৰ ওয়াৰ্কস্পেচটো ষ্টেটাস বাৰ বুলি ক'লে ওয়াৰ্কস্পেচৰ তলতে আপোনালোকে যিডাল বাৰ দেখিছে য'ত মডেল লেআউট 1 লেআউট 2 আদি বিভিন্ন ধৰণৰ অপচনছ বিলাক আছে হেডালে হৈছে অটোকেডৰ ষ্টেটাস বাৰ ষ্টেটাস বাৰডালত বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট টগলছ বিলাক আছে যিবিলাক আমি অন অফ কৰি ড্ৰয়িং এটা আঁকিবৰ সময়ত নিজৰ সুবিধা অনুযায়ী ব্যৱহাৰ কৰিব পাৰো গতিকে আমি এতিয়া অটোকেডৰ এই ষ্টেটাস বাৰ বিভিন্ন টগলছ বিলাক অপচনছ বিলাক চাম প্ৰথম ইম্পৰ্টেন্ট অপচনটো হৈছে গ্ৰিড মোডটো যেতিয়া অন কৰি দিম সাধাৰণতে অপচনটোৱে যেটো স্পেসিফাই কৰে গ্ৰিড লাইন বিলাক আমাৰ অটোকেডৰ ওয়াৰ্কস্পেচত আহি যায় গ্ৰিড মোডটো অফ কৰি দিয়াৰ লগে লগে ওয়াৰ্কস্পেচৰ পৰা গ্ৰিড লাইন বিলাক নাইকিয়া হৈ যায় এটা সাধাৰণ অপচন সকলোৱে গম পাইছে গ্ৰিড লাইনছ বিলাকৰ কথা গ্ৰিড মোডটো অন কৰিলে গ্ৰিড লাইনছ খিনি আহি যাব আৰু তাৰ কাষতে এটা আছে স্ন্যাপ মোড বুলি এটা আছে স্ন্যাপ মোডটো হৈছে অটোকেডত যেতিয়া আমি ড্ৰয়িং কৰিবলৈ যাম স্ন্যাপ মোডটো যদি অন কৰি ৰাখো অটোকেডৰ গ্ৰিড লাইন বিলাকৰ মাজৰ কোঅৰ্ডিনেট বিলাক অটোকেডৰ যেডাল ক্ৰছ হেয়াৰ আছে ক্ৰছ হেয়াৰডালে অটোমেটিক লৈ ল'ব মানে মই এটা লাইন ড্ৰয়িং কৰি আপোনালোকক দেখাই দিছো লাইন কমান্ডটো লৈ পেলাই গ্ৰিড মোডটো অন কৰি লওক গ্ৰিড মোডটো অন কৰি লোৱাৰ লগে লগে লাইন কমান্ড এটা লৈ পেলাই যেতিয়া আমি লাইনডাল আঁকিবলৈ যাম জুম কৰি ললে আপোনালোকে ধৰিব পাৰিব দেখিছেনে গ্ৰিড বিলাকলৈ মানে কোঅৰ্ডিনেট বিলাকলৈ ক্ৰছ হেয়াৰডাল অটোমেটিক্যালি শিফট হৈ গৈছে এটা কোঅৰ্ডিনেটৰ পৰা আন এটা কোঅৰ্ডিনেটলৈ গ্ৰিড মোডটো অন হৈ থাকিলে এনেকে কোঅৰ্ডিনেট বিলাকলৈ ক্ৰছ হেয়াৰডাল জাম্প কৰি যাব আৰু গ্ৰিড মোডটো যদি অফ কৰি থাকে কোঅৰ্ডিনেটৰ মাজৰ যিকোনো পইণ্টৰ পৰা যিকোনো এটা ড্ৰয়িং আৰম্ভ কৰিব পৰা যাব গ্ৰিড মোডৰ কাষতে আছে অৰ্থ মোডটো যদি অন কৰি লয় তেতিয়া আমি হৰাইজন্টেল বা ভাৰ্টিকেল যিকোনো লাইন আঁকিবলৈ আমাৰ সহজ হয় অৰ্থ মোডটো অন কৰা চাওক হৰাইজন্টেলি আঁকিলে আমাৰ লাইনডাল যিকোনো এটা এংগলত গুচি যোৱা নাই হৰাইজন্টেল বা ভাৰ্টিকেলিহে আমি আঁকিবলৈ সুবিধা হৈছে ঠিক আছে অৰ্থ মোডৰ হৈছে এটা কাম আৰু অৰ্থ মোডৰ কাষতে আছে এটা পোলাৰ ট্ৰেকিং বুলি অপচন পোলাৰ ট্ৰেকিংৰ সাইডত থকা সৰু এৰডালত যদি ক্লিক কৰি দিয়ে আপোনালোকে দেখিব 90 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী বিভিন্ন ধৰণৰ এংগল বিলাক আছে এই এংগল বিলাকে কি কৰে আপুনি যদি 45 ডিগ্ৰী এংগলটো সিলেক্ট কৰি থোৱা আছে ইয়াত 45 ডিগ্ৰী এংগলটো যদি সিলেক্ট কৰি লয় তেতিয়া আমি যদি এটা লাইন আঁকিবলৈ যাওঁ লাইনডাল আঁকিবৰ সময়ত আমি যেতিয়া ক্ৰছ হেয়াৰডাল মুভ কৰিম ইয়াৰ কাৰণে আমি অৰ্থ মোডটো অফ কৰি লওঁ যেতিয়া ক্ৰছ হেয়াৰডাল মুভ কৰিম তেতিয়া আমি লাইনডাল যেতিয়া আঁকিবলৈ লম সেই লাইনডালত 45 এংগল ডিগ্ৰীটো অটোমেটিক্যালি দেখুৱাই দিব তো অন হৈ থকা নাই অন কৰি ল'ব লাগিব অন কৰি লোৱাৰ লগে লগে যেতিয়া আমি লাইনডাল আঁকিবলৈ যাম তেতিয়া অটোমেটিক্যালি 45 ডিগ্ৰী এংগলটো স্পেসিফাই কৰি দিছে দেখিছেনে 45 ডিগ্ৰী ইন্টাৰভেলত সকলোবিলাক এংগল দেখাব 45 ডিগ্ৰীত এটো আহিলে 90 ডিগ্ৰীত এটো এংগল দেখুৱাই দিছে আকৌ এপিনে 135 ডিগ্ৰীত দেখুৱাই দিছে এনেদৰে এংগল বিলাক দেখুৱাই দিব পোলাৰ ট্ৰেকিংটো যদি আমি বেলেগ এটা এংগল লৈ চাই লওঁ 30 ডিগ্ৰীত ধৰি লওক আমি পোলাৰ ট্ৰেকিংটো সেট কৰি থৈছো অন কৰি থৈছো তেতিয়া আমাক এই 30 ডিগ্ৰী এংগল বিলাক দেখুৱাই দিব প্ৰথমতে দেখুৱালে 0 ডিগ্ৰীত দেখুৱালে 30 ডিগ্ৰীত দেখুৱালে 60 ডিগ্ৰীত দেখুৱালে এনেদৰে আমি বিভিন্ন এংগল বিলাক যদি আঁকিবলৈ বিচাৰো পোলাৰ মোডটো অন কৰি ললে আঁকিবলৈ সুবিধা হয় তেনেদৰে আমি যিকোনো এটা এংগল লৈ পেলাই আঁকিব পাৰো পোলাৰ মোডটো অফ কৰি লৈছো এতিয়া পোলাৰ ট্ৰেকিংৰ পিছত আমাৰ ইম্পৰ্টেন্ট অপচনটো হৈছে অবজেক্ট স্ন্যাপ ট্ৰেকিংটো কি হয় এই টগলটো যেতিয়া অন হৈ থাকিব লাইন এডাল যেতিয়া আমি আঁকিবলৈ যাওঁ অকাৰ আগতে আমি যদি ক্ৰছ হেয়াৰডাল মুভ কৰি যাওঁ
ই আমি আঁকিবলগীয়া পইণ্টটোৰ পৰা লাইনডালৰ এক্সটেনশ্যনটো ডটেড লাইন দি দেখুৱাই দিব ধৰি লওক আপুনি ভাৰ্টিকেলি আঁকিব লৈছে ভাৰ্টিকেলি লাইনডালৰ এক্সটেনশ্যনটো দেখুৱাই দিছে হৰাইজণ্টেলি আঁকিব লৈছে হৰাইজণ্টেলি আমি কোনফালে আঁকিম হৰাইজণ্টেল লাইনটো দেখুৱাই দিছে এনেদৰে পলাৰ ট্ৰেকিংটো অন হৈ থাকিলে লেফ্ট সাইডে গ'লে লেফ্ট সাইডেও দেখুৱাই দিছে এনেদৰে মানে লাইনটোৰ ট্ৰেকটো দেখুৱাই দিয়ে পলাৰ ট্ৰেকিংটো অফ হৈ থাকিলে এইটো নেদেখাই দেখিছেনে নেদেখায় আৰু তাৰ পিছৰ অপশ্যনটো হৈছে অতিকে এটা প্ৰয়োজনীয় অপশ্যন এইটো হৈছে অবজেক্ট স্নেপ মোড অবজেক্ট স্নেপ মোডটো যেতিয়া আমি অন ৰাখিম তেতিয়া আমি কোনো এটা ড্ৰয়িং কৰিবলৈ লওঁতে এক্সিষ্টিং অবজেক্টটোৰ এক্সিষ্টিং যদি আমি কিবা এটা আঁকি দিছোঁ সেই অবজেক্টটোৰ ষ্টাৰ্টিং পইণ্ট এইটো এণ্ড পইণ্ট দেখালে এইটো ষ্টাৰ্টিং পইণ্টটো দেখালে মিডল পইণ্টটো দেখালে এনেকৈ দেখাই দিব আৰু এই অবজেক্ট স্নেপ অপশ্যনটো যদি অফ হৈ থাকে এই বস্তুবিলাক নেদেখায় এইকেইটা হৈছে কেইটামান ইম্পৰ্টেণ্ট টগল ষ্টেটাছ বাৰডালৰ এই ইম্পৰ্টেণ্ট টগলকেইটা আপোনালোকে এবাৰ প্ৰেক্টিছ কৰি যাব কাৰণ ড্ৰয়িং আগতে আমাৰ এইকেইটা সচৰাচৰ ব্যৱহাৰ হৈ থাকে আৰু ইয়াৰ কাষতে আছে স্কেল অপশ্যনটো আপোনালোকে দেখিছে এইটো এনটেশ্যন স্কেল অপশ্যনটো আছে ইয়াৰ কাষতে এনটেশ্যন স্কেল অপশ্যনটো হ'ল আমি আপোনালোকে বুজি পাইছেই চাগে যিকোনো এটা স্কেলত যেতিয়া আমি ড্ৰয়িংটো আঁকিবলৈ লওঁ সেই স্কেলটো আমি ছেটআপ কৰি ল'ব লাগে আমাৰ ৱৰ্কস্পেচৰ কাৰণে এই স্কেল অপশ্যনখিনি আছে ইয়াত বহুতখিনি ডিফল্ট স্কেল অপশ্যন আপোনালোকে পাব 1:1 1:2 এনেকৈ ডিফল্ট অপশ্যনখিনি আছে গোটেই ইয়াত যদি আপোনালোকে ডিজায়াৰ্ড যোনটো স্কেলত আঁকিবলৈ বিচাৰিছে সেই স্কেলটো যদি আপোনালোকে পোৱা নাই তেতিয়া আমি কাষ্টমত ক্লিক কৰিম কাষ্টমত ক্লিক কৰি এডত ক্লিক কৰিব লাগিব এডত ক্লিক কৰি ধৰি লওক আমি 1:15 এডাল স্কেল লৈ পেলাই আমি ড্ৰয়িংটো আঁকিবলৈ চেষ্টা কৰিছোঁ গতিকে আমি নেম এপিয়াৰিং ইন দ্য স্কেল লিষ্ট তাৰমানে স্কেলৰ আমি নামটো ইয়াত লিখি ল'ম 1:15 আমাক স্কেল লাগে আৰু পেপাৰৰ 1 ইউনিট হ'লে আমাৰ একচুৱেল ড্ৰয়িঙৰ 15 ইউনিট হ'ব গতিকে 1:15 স্কেলডাল আমি এনেদৰে ছেটআপ কৰি ল'ম ছেটআপ কৰি লৈ অ'কে ক্লিক কৰক অ'কে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ অ'কে ক্লিক কৰক পপআপ মেনুখনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ 1:15 স্কেলটো ডিফল্ট স্কেলখিনিৰ মাজতে আহি যাব 1:15 গতিকে এইখিনি আছিলে ষ্টেটাছ বাৰৰ অতিকৈ ইম্পৰ্টেণ্ট আমাৰ যেতিয়া তেতিয়া ব্যৱহাৰ হৈ থকা বিভিন্ন ধৰণৰ টগলছ আৰু অপশ্যনছখিনি আৰু ইয়াৰ পিছতে আমি ড্ৰয়িং লিমিটটো এতিয়া ছেটআপ কৰিবলৈ শিকিম ড্ৰয়িং লিমিটটো কি বস্তু আমি যিটো স্পেচৰ ৱৰ্ক স্পেচৰ আমি যিটো এৰিয়াৰ ভিতৰত আমি ড্ৰয়িংটো আঁকিম যিটো লিমিটৰ ভিতৰত সেই লিমিটটো হৈছে ড্ৰয়িং লিমিট কাগজ এখনৰ যেনেদৰে এটা লিমিট থাকে আমি সেই হিচাপত আমি ইয়াত কোঅৰ্ডিনেটটো ছেটআপ কৰি ল'ম 00 কোঅৰ্ডিনেটৰ পৰা কিমান কোঅৰ্ডিনেটলৈকে আমাৰ ৱৰ্ক স্পেচটোত থাকিব গতিকে আহক আমি লিমিটটো ছেটআপ কৰি লওঁ এবাৰ প্ৰেক্টিকেলি দেখাই দিলে আপোনালোকে বস্তুটো বুজি পাব লিমিটটো ছেটআপ কৰিবৰ বাবে লিমিটছ টাইপ কৰক লিমিটছ টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক তেতিয়া আমাৰ ইয়াত লোৱাৰ কৰ্নাৰ কোঅৰ্ডিনেটটো বিচাৰিব লোৱাৰ লেফ্ট কৰ্নাৰ কোঅৰ্ডিনেটটো যিটো আমাৰ লোৱাৰ লেফ্ট কৰ্নাৰত সাধাৰণতে 00 কোঅৰ্ডিনেট থাকে আপোনালোকে 0 কোঅৰ্ডিনেটটো দিয়ক ইয়াত টেপ টিপিলে আমাৰ y কোঅৰ্ডিনেটলৈ যাব y কোঅৰ্ডিনেটটো 0 দিয়ক 00 কোঅৰ্ডিনেটটো আমাৰ ছেটআপ হৈ গৈছে আৰু এতিয়া আপাৰ ৰাইট কৰ্নাৰ যিটো আমাৰ টপ আপাৰ ৰাইট কৰ্নাৰ যিটো কোঅৰ্ডিনেট হ'ব সেই কোঅৰ্ডিনেটটো বিচাৰিব আমি ধৰি লওক 300 600 ল'ম 00 পৰা 600 600 কোঅৰ্ডিনেটৰ ভিতৰত আমি ড্ৰয়িংটো কৰিম 600 টেপ টিপক y দিয়ক 600 এণ্টাৰ এতিয়া আমাৰ কোঅৰ্ডিনেটটো ছেটআপ হৈ গৈছে 00 পৰা 600 600 লৈ গতিকে আমি এতিয়া চাম কোঅৰ্ডিনেটটো কেনেকৈ ছেটআপ হৈ গৈছে আমি আমাৰ ৱৰ্ক স্পেচটো চাবৰ কাৰণে আমি যেটো গ্ৰিড লাইনৰ অপশ্যন পাইছিলো গ্ৰিড মোড অপশ্যনটোত ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰি গ্ৰিড সেটিংছত ক্লিক কৰক গ্ৰিড সেটিংছত ক্লিক কৰাৰ লগে লগে আমাৰ পপআপ মেনুখন আহি যাব পপআপ মেনুখনত আপোনালোকে এটা অপশ্যন দেখিব ডিসপ্লে গ্ৰিড বিয়ণ্ড লিমিটছ মানে আমাৰ লিমিট আমি যিমান ছেটআপ কৰিলো তাৰ বাহিৰতো যিবিলাক গ্ৰিড আছে সেই গ্ৰিডবিলাক আমাক বৰ্তমান ৱৰ্ক স্পেচত দেখাই আছে আমি এটো নাইকিয়া কৰিবলৈ এই অপশ্যনটো আনচেক কৰিব লাগিব আনচেক কৰি ওকে কৰক জুম হৈ থকা নাই আমাৰ ৱৰ্ক স্পেচখন গতিকে আমি দেখা পোৱা নাই গ্ৰিডখিনি গতিকে জুম কৰি ল'ব লাগিব জুম টাইপ কৰক এণ্টাৰ প্ৰেছ কৰক এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি জুম অল কৰিম জুম অল আৰু জুম টু এক্সটেণ্ড এই দুটা বস্তু কি হয় মই ইয়াৰ পিছতে দেখাই দিম আপোনালোকক বৰ্তমান অল কৰি মই আপোনালোকক ৱৰ্ক স্পেচটো দেখাই দিছো এটো হৈছে আমাৰ ৱৰ্ক স্পেচটো এই ৱৰ্ক স্পেচটো ভিতৰত আমি কাম কৰিম ইয়াৰ কোঅৰ্ডিনেটটো 00 পৰা 600 600 লৈকে আছে কেনেকৈ দেখাম লাইন কমাণ্ডত ক্লিক কৰক ইয়াত কোঅৰ্ডিনেটটো বিচাৰিছে নহয় প্ৰথম কোঅৰ্ডিনেট 0, 0 এণ্টাৰ কৰক আৰু নেক্সট কোঅৰ্ডিনেটটো আমি যেতিয়া টাইপ কৰিম
নেক্সট কোঅৰ্ডিনেটটোৰ কাৰণে আমি হেছ টাইপ কৰি ল'ম হেছ যদি আমি টাইপ কৰি নলওঁ হেছ টাইপ কৰি নল'লে ই 600 আমি যোনটো কোঅৰ্ডিনেট দিম সেই কোঅৰ্ডিনেটটো ৰিলেটিভ কোঅৰ্ডিনেট লৈ ল'ব ৰিলেটিভ কোঅৰ্ডিনেট কি হয় আমি ড্ৰয়িংটো আগতে আপোনালোকক দেখাই দিম মই 600, 600 দেখিলেন লাইনডাল বটম লেফট কৰ্নাৰৰ পৰা টপ ৰাইট কৰ্নাৰলৈকে লাইনডাল হৈ গৈছে মানে বটম লেফটৰ আমাৰ কোঅৰ্ডিনেটটো 00 আমি যেটো লিমিট সেটআপ কৰোতে লৈছিলো আৰু টপ ৰাইট কৰ্নাৰৰ কোঅৰ্ডিনেটটো হৈছে 600 আমি লিমিট সেটআপ কৰোতে যোনটো আপাৰ কোঅৰ্ডিনেট আমি দিছিলো সেইটো গতিকে আপোনালোকে গম পালে ওয়াৰ্কস্পেচৰ লিমিট সেটআপ কৰাটো কি বস্তু হয় আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছো জুম টু এক্সটেন্ড আৰু জুম টু অল এই দুটা কি বস্তু হয় জুম টু অল কৰি ললো যে মই আপোনালোকক কোঅৰ্ডিনেটখিনি দেখাবলৈ এই বস্তুটো কি হয় আমি তাৰ কাৰণে দুটা সাৰ্কেল বনাই ললো এটা সাৰ্কেল বনালো আমি ওয়াৰ্কস্পেচৰ ভিতৰত এটো বাহিৰতে হৈ গৈছে এটা সাৰ্কেল বনালো আমি ওয়াৰ্কস্পেচৰ ভিতৰত পৰাকৈ আৰু এটা সাৰ্কেল বনালো ওয়াৰ্কস্পেচৰ বাহিৰতো পৰাকৈ আমি যেতিয়া জুম অল কৰিম ZOOM জুম এন্টাৰ অল কমান্ড দি পেলাই আমি জুম অল কৰিম তেতিয়া আমাৰ গুটে ওয়াৰ্কস্পেচটো আহি গৈছে আমি যিমান কোঅৰ্ডিনেটলৈকে দিছিলো আৰু যেতিয়া আমি জুম এক্সটেন্ড কৰিম জুম এন্টাৰ এক্সটেন্ড এক্সটেন্ডৰ কাৰণে গুটে এক্সটেন্ড টাইপ কৰিব নালাগে ই টাইপ কৰি এন্টাৰ কৰি দিও জুম টু এক্সটেন্ডটো কি হল লিখিছেনে আমি আকি থকা অবজেক্ট যোনকিটা আছে সেই অবজেক্ট কিটা আমাৰ স্ক্ৰিনখনত সম্পূৰ্ণকৈ জুম হৈ গল কেতিয়াবা এনেকুৱা হ'ব পাৰে ড্ৰয়িং কৰি থাকোতে আমাৰ ওয়াৰ্কস্পেচখন বহুত জুম আউট হৈ যাব পাৰে আপোনালোকে অবজেক্ট কিটা বিচাৰি নাপাব পাৰে বহুত জুম আউট হৈ যোৱাৰ কাৰণে গতিকে তেনেকুৱা সময়ত আপোনালোকে জুম কমান্ড দি পেলাই জুম টু এক্সটেন্ড কৰি ললে আপোনালোকৰ যিকিটা বস্তু ড্ৰয়িং কৰি থৈছে সেই ড্ৰয়িং কিটা সম্পূৰ্ণ স্ক্ৰিনত ফিট হোৱাকৈ জুম হৈ যাব এইখিনি আছিল জুম আৰু ড্ৰয়িং লিমিট সেটআপ কৰাৰ বাবে প্ৰয়োজনীয় কথাখিনি আৰু আমি লগতে ষ্টেটাস বাৰৰ প্ৰয়োজনীয় টগলছখিনি শিকিলো এতিয়া আমি এটা সহজ 2D ড্ৰয়িং লৈ লাইন কমান্ডৰ প্ৰেক্টিস এটা কৰিছো তাৰ বাবে মই আপোনালোকৰ কাৰণে এটা ড্ৰয়িং ৰেডি কৰি ৰাখিছো এটা সহজ 2D ড্ৰয়িং এটা ড্ৰয়িংটো আপোনালোকে দেখিছে স্ক্ৰিনত এই ড্ৰয়িংটো আমি আঁকিবলৈ চেষ্টা কৰিম এই ড্ৰয়িংটো যদি আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নিজে প্ৰেক্টিস কৰিব বুলি ক'লে অন্যথা যদি আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জয়েন কৰে মই লিংকটো ডেসক্ৰিপচনত দি দিম টেলিগ্ৰাম চেনেলটোত এই ড্ৰয়িংটোৰ ফটোখন মই আপলোড কৰি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব প্ৰথম আপোনালোকে আমি তলৰ হৰাইজন্টেল লাইনডালৰ পৰা আৰম্ভ কৰো 1 1 কোঅৰ্ডিনেটৰ পৰা 4.11 কোঅৰ্ডিনেটলৈকে লাইনটো আছে 1 1 কোঅৰ্ডিনেটৰ পৰা 4.1,1 কোঅৰ্ডিনেটলৈকে আমি এই লাইনটো প্ৰথমতে আঁকিম লাইনটো আঁকিবলৈ হলে আমি লাইন কমান্ড লৈ ল'ব লাগিব লাইন কমান্ডটো আপোনালোকে দেখিছে ওপৰত লাইন যেটো লিখা আছে এই লাইন কমান্ডটো ক্লিক কৰি ল'ব আপোনালোকক কমান্ড দি পেলাই মই ড্ৰয়িং অকাব লাহে লাহে শিকাই দিম প্ৰথমতে আমি চিনাকি হৈ লম বস্তুখিনিৰ লগত তাৰ পিছত কমান্ড দি পেলাই খৰটকিয়াকৈ কেনেকৈ ড্ৰয়িং বিলাক আঁকিব পাৰি আৰু বিভিন্ন টিপছ আৰু ট্ৰিক্স আপোনালোকক দিম সেইখিনি পাছলৈ মই দেখুৱাই দিম আপোনালোকক গতিকে আহক আমি এই সাধাৰণ ড্ৰয়িংটো আঁকিবলৈ চেষ্টা কৰো 1,1 কোঅৰ্ডিনেটৰ পৰা আছে গতিকে কোঅৰ্ডিনেটটো লিখক 1,1 এন্টাৰ প্ৰথম কোঅৰ্ডিনেটটো আমাৰ হৈ গৈছে দ্বিতীয় কোঅৰ্ডিনেটটো আমাৰ আছে 4.1,1 এই কোঅৰ্ডিনেটটো দিবৰ কাৰণে আমি হেছ টাইপ কৰি ল'ব লাগিব হেছ টাইপ নকৰিলে আমাৰ কি হয় আপোনালোকক মই দেখাই লৈছো বস্তুটো জুম কৰি লৈছো অলপ যদি হেছ টাইপ নকৰাকৈ 4.1,1 কোঅৰ্ডিনেটটো যদি আমি দি দিওঁ তেতিয়া দেখিছেনে লাইনডাল ইনক্লাইন আহিছে মানে কি হৈছে আমি 1,1 কোঅৰ্ডিনেটটো আগতে লৈ ললো 4.1,1 কোঅৰ্ডিনেটটো আমি যেতিয়া দিম তেতিয়া এই 1,1 কোঅৰ্ডিনেটটোক ৰিলেটিভ কোঅৰ্ডিনেট হিচাপে লৈ পেলাই 4.1,1 কোঅৰ্ডিনেটটো অটকেতে ল'ব মানে 1,1 কোঅৰ্ডিনেটটোক 00 বুলি ধৰি লৈ পেলাই ৰিলেটিভলি লৈ পেলাই ইটো কোঅৰ্ডিনেট অটকেতে ল'ব গতিকে আহক আমি পুনৰ ড্ৰয়িং কৰি চাওঁ হেছ টাইপ কৰি ড্ৰয়িং কৰি চাম এবাৰ লাইন কমান্ড লৈ লওক লাইন কমান্ড লৈ প্ৰথম কোঅৰ্ডিনেটটো টাইপ কৰক 1,1 এন্টাৰ দ্বিতীয় কোঅৰ্ডিনেটটো টাইপ কৰিবৰ সময়ত হেছ টাইপ কৰি লওক হেছ টাইপ কৰি 4.1,1 এন্টাৰ দেখিলে এতিয়া লাইনডাল আমাৰ যেনেদৰে ড্ৰয়িংটোত আছে তেনেদৰে আহি গ'ল তাৰ পিছত আমাৰ ড্ৰয়িংটোত নেক্সট লাইনডাল আছে 4.1,1 ৰ পৰা 4.5,2.2 লৈকে
আহক দ্বিতীয় লাইনডাল আকৌ দ্বিতীয় লাইনডালৰ কাৰণে আমি লাইন কমাণ্ড লৈ ল'লো লাইন কমাণ্ড লৈ 4.1,1 যেহেতু আছে আমি ষ্টাৰ্টিং পইণ্টটো 4.1,1 মানে আগৰ লাইনডালৰ এণ্ড পইণ্টটোত আমি ক্লিক কৰি ল'লো আৰু নেক্সট কোঅৰ্ডিনেটটো আছে 4.5,2.2 হেছ ক্লিক কৰি ল'ব লাগিব নহ'লে আগত কোৱাৰ দৰে ৰিলেটিভ কোঅৰ্ডিনেট লৈ ল'ব 4.5,2.2 দেখিলে ড্ৰয়িংটো যেনেদৰে আছে তেনেকৈ গৈ আছে লাইনডাল আমাৰ নেক্সট লাইনডাল আছে 2.3 ইউনিট আমাৰ নেক্সট লাইনডাল দীঘল গতিকে ইয়াত আমি লাইনৰ লেংথটো ইনপুট দিবলৈ শিকিম 2.3 ইউনিট লেংথত আছে ষ্টাৰ্টিং পইণ্টটো লাষ্ট আমাৰ ৰিজাল্ট ড্ৰয়িং কৰিছিলোঁ তাৰ এণ্ড পইণ্টটো এতিয়া দেখিছেনে আমি ড্ৰয়িং কৰি থাকোঁতে লাইনডালে আমাক হৰাইজণ্টেল ডিৰেকশ্যনটো দেখাই দিয়া নাই এইটো দেখাবলৈ হ'লে আমি কি কৰিব লাগিব যিটো আমাৰ অৰ্থ মোড আছিলে অৰ্থ মোডটো অন কৰিব লাগিব আপোনালোকে F8 প্ৰেছ কৰি অৰ্থ মোডটো অন কৰিব পাৰে অৰ্থ মোডটো অন কৰি ল'ম তেতিয়া আমাৰ ডিষ্টেঞ্চ কিমান আছিলে তাৰপিছত 2.3 ইউনিট ডিষ্টেঞ্চ আছিলে 2.3 ডাইৰেক্ট 2.3 টাইপ কৰি এণ্টাৰ মাৰি দিয়ক 2.3 ইউনিট ডিষ্টেঞ্চত গুচি গৈছে লাইনডাল দেখিছে নেক্সট লাইনডাল আছে আমাৰ 1.4 মিটাৰ দীঘল আৰু ইণ্টাৰনেল এংগলটো 150 ডিগ্ৰী আছে 150 ডিগ্ৰী হ'লে আমাৰ এই বাহিৰৰ এংগলটো কিমান হ'ব 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী এংগলত আমি লাইনডাল আঁকিব লাগিব 1.4 মিটাৰ লৈ লওক লাষ্ট এণ্ডিং পইণ্টৰ পৰা 1.4 ইউনিট লিখিলে 1.4 ইউনিট লিখাৰ পিছত আপোনালোকে এণ্টাৰ কৰি নিদিব আমি কাৰণ এংগলটো এতিয়া স্পেচিফাই কৰিব লাগিব এংগলটো দিবৰ কাৰণে টেপ প্ৰেছ কৰক টেপ প্ৰেছ কৰাৰ লগে লগে আমাৰ টাইপিং কৰিবলৈ এংগললৈ গুচি যাব এংগলত আমি কিমান টাইপ কৰিম যেহেতু ইণ্টাৰনেল এংগলটো 150 ডিগ্ৰী আছে আমি 30 ডিগ্ৰী এণ্টাৰ কৰি দিয়ক দেখিলে না লাইনডাল আহি গ'ল ইয়াৰ পিছত আমাৰ নেক্সট লাইনডাল আছে ভাৰ্টিকেলি 2.1 মিটাৰ এইটো কাৰণে বিশেষ কৰিবলৈ একো নাই ভাৰ্টিকেলি যাওক ভাৰ্টিকেলি গৈ 2.1 ইউনিট এণ্টাৰ কৰি দিয়ক নেক্সট লাইনডাল আছে ইণ্টাৰনেল এংগলটো 150 ডিগ্ৰী আছে 150 ডিগ্ৰী থকাৰ লগে লগে আমাৰ হৰাইজণ্টেল লাইনৰ পৰা কিমান ডিগ্ৰী এংগল থাকিব আপোনালোকে দেখিছে 30 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী হ'লে 120 ডিগ্ৰী এংগলত আমি নেক্সট লাইনডাল আঁকিব লাগিব 120 ডিগ্ৰী এংগলত নেক্সট লাইনডাল আঁকিবলৈ হ'লে আমাৰ হৰাইজণ্টেলৰ পৰা আমি সদায় এংগলটো দিম আমি প্ৰথম লেংথটো দি ল'ম 1.6 ইউনিট আছে 1.6 ইউনিট টেব এণ্টাৰ কৰক টেব এণ্টাৰ কৰি পেলাই আমি কিমান দিব লাগিব 90 প্লাছ 30 120 ডিগ্ৰী 120 ডিগ্ৰী এংগলত লাইনডাল আহি গ'ল নেক্সট লাইনডাল আমাৰ 1.3 ইউনিট লেংথ আছে 1.3 ইউনিট লেংথ এণ্টাৰ হৰাইজণ্টেলি আছে যিহেতু নেক্সট লাইনডাল ভাৰ্টিকেলি তললৈ আছে ডাউনৱাৰ্ড 1.4 ইউনিট লেংথ 1.4 ইউনিট লেংথ দি পেলাই এণ্টাৰ কৰক আৰু নেক্সট লাইনডাল আছে আমাৰ 45 ডিগ্ৰী আছে ভাৰ্টিকেল লাইনডালৰ পৰা কিন্তু হৰাইজণ্টেলৰ পৰা কিমান হ'ব 90 প্লাছ 45 ডিগ্ৰী 135 ডিগ্ৰী গতিকে আমি 135 ডিগ্ৰী এণ্টাৰ কৰিম লেংথটো আছে 2.2 লেংথটো 2.2 টেব মাৰক টেব প্ৰেছ কৰি পেলাই আমাৰ কিমান হৈছে 135 ডিগ্ৰী 135 ডিগ্ৰী এণ্টাৰ লাইনডাল আহিলে দেখিলে নেক্সট লাইনডাল আছে 1 ইউনিট লেংথৰ হৰাইজণ্টেলি আছে 1 ইউনিট এণ্টাৰ তাৰ পিছৰ লাইনডাল আছে আমাৰ 45 ডিগ্ৰী ডাউনৱাৰ্ড আছে উইথ হৰাইজণ্টেল মানে 180 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী 1.5 টেব 225 এণ্টাৰ আহিলে লাইনডাল দেখিলে নেক্সট লাইনডাল আছে 1 ইউনিট লেংথৰ 1 ইউনিট এণ্টাৰ তাৰ পিছৰ লাইনডাল আছে তললৈ 60 ডিগ্ৰীত আছে তললৈ 60 ডিগ্ৰীত আছে হৰাইজণ্টেলৰ পৰা গতিকে আমি লাইনডাল আগতে কি কৰিম 2.3 ইউনিট লেংথৰ আছে 2.3 ইউনিট লেংথৰ আছে টেব তললৈ আনি ললো যেহেতু তললৈ 60 ডিগ্ৰী আছে 60 এণ্টাৰ দেখিলে যেতিয়া আপোনালোকে ওপৰলৈ এংগলটো থাকিব তেতিয়া ওপৰলৈ আমাৰ ক্ৰছ হেয়াৰডাল নি আমি এংগলটো টাইপ কৰিম
আৰু যেতিয়া আমাৰ তললৈ এংগুলো থাকিব তললৈ ক্ৰছহাইৰডাল আমি এংগুলো টাইপ কৰিম আপোনালোকে এই কথাটো মনত ৰাখিব নেক্সটটো আছে 120 ডিগ্ৰী তললৈ আছে হৰাইজন্টেলৰ পৰা 120 ডিগ্ৰী তললৈ থাকিবলৈ হলে আমাৰ ইউনিটটো আছে এটো চাব নালাগে এটো ক্লোজিং লাইন হয় ক্লোজিং লাইন আমি লাষ্টৰ যেটো পইণ্ট আছে আৰু একদম ষ্টাৰ্টিং পইণ্টলৈকে আমি জয়েন কৰি দিম দেখিলে আমাৰ ইতিমধ্যে ড্ৰয়িংটো কমপ্লিট হৈ গৈছে আজিৰ টিউটোৰিয়েলটোত ইমানে আছিল নেক্সট ইয়াৰ পাছৰ টিউটোৰিয়েলটোত আমি চাম এই ড্ৰয়িংটোৰ যিবিলাক ডাইমেনশন আপোনালোকে ফটোখনত দেখিছে ডাইমেনশন বিলাক কেনেকৈ দিব লাগে এইখিনি আমি শিকিম আৰু আপোনালোকে যদি মোৰ ভিডিও বিলাক ইনফৰমেটিভ পাইছে আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিও বিলাক চাই উপকৃত হয় ধন্যবাদ